का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। পশুধনৰ সুস্বাস্থ্য ৰক্ষাৰ ওপৰতে উৎপাদন আৰু ৰোগ প্ৰতিৰোধ নিৰ্ভৰ কৰে। বিজ্ঞানসন্মত পশুপালনৰ প্ৰথম চৰ্তটোৱে হ'ল গোহালি বা গঁৰালৰ পৰিষ্কাৰ পৰিচ্ছন্নতা। দ্বিতীয় চৰ্তটো হ'ল প্ৰতিষেধক চিটা আৰু নিয়মীয়া প্ৰজনন আৰু পেলুৰ দৰৱ সেৱনেৰে স্বাস্থ্য সুৰক্ষা। সফলতাৰ তৃতীয় চৰ্তটো হ'ল পশুধনক সন্তুলিত দানা যোগান ধৰা, যাতে নিয়মীয়া প্ৰজনন অব্যাহত থাকে। আমাৰ একাংশ গোপালকে নিবিড় পদ্ধতিত গোপালন কৰে, যদিওবা অপৰিষ্কাৰ গোহালিত মজিয়া, ওখৰা মোখৰা মজিয়া বা ভঙা মজিয়াৰ বাবে গাই গৰু অহাৰ জীৱাণুৰ দ্বাৰা আক্ৰান্ত অহাৰ ফুলা ৰোগত ভুগি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হয়। পলাশবাৰী ৰাজচক্ৰৰ উৰপুত গাঁৱৰ গোপাল দাস আৰু ৰুমি দাস হ'ল উদ্যমী গোপালক দম্পতি। গোপাল দাসৰ গোপামখন দেখিলে এচাম গোপালকৰ চকু মেল খাব। ঠিক কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত গোপালন কৰিব লাগে। এইহাল দম্পতিয়ে মজিয়াখন লেতেৰা হ'বলৈ কোনো সুযোগ নিদিয়ে, যাতে মাখি আদিৰ উৎপাতত গাই গৰুখিনিয়ে কষ্ট নাপায়। তেওঁলোকে ব্লিচিং পাউডাৰ আৰু পটাছ পানী সময়ে সময়ে ছটিয়াই থাকে। গোপামখনৰ প্ৰসংগত গোপাল দাস আৰু ৰুমি দাসে কয় এনেদৰে। আপুনি এই পামখন কেতিয়া আৰম্ভ কৰিলে? আপোনাৰ 2007 চনৰ পৰা আৰম্ভ কৰিছোঁ। কেনেধৰণে আৰম্ভ কৰিছিল? কেনেধৰণে আমাৰ আপোনাৰ ঘৰৰ এটা কাঢ়লি মানে কাল্লা আছিল, মায়ে সেইটো আমাক দি দিলে, যিহেতু তহঁতে লৈ যাই পোহ। আপোনাৰ সেইটোৱে মোৰ প্ৰথম ষ্টাৰ্ট। তাইৰ নাম ৰখা হৈছিল মইনা। সেই মইনাক প্ৰথম আনিলোঁ। অজানিতে তাৰমানে তাই কনচিভ হৈ আছে, আমি গমেই নাপাওঁ। মানে আহাৰ মানে জেঠৰ পূৰ্ণিমাৰ দিনা তাই আমাৰ ইয়াত আহিছিল। আহাৰ 4 মাহ 5 মাহ পাছতে তাই জাগিল আৰু হেৰি হ'ল। সেই প্ৰথম আৰম্ভ, সেইটো দামাৰা আছিল। তাৰপিছত কৃত্ৰিম প্ৰজনন আৰম্ভ কৰিলে। তাৰপাছত আপোনাৰ ইনজেকশ্যন দিব লাগিলে, সাৰ বিচাৰি নাপাওঁ, কিবা নাপাওঁ। তেতিয়া এক্সপিৰিয়েঞ্চ বৰ বেছি নাই। তেতিয়া ইয়াতে হেৰি নিত্য বৰা, প্ৰথম নিত্য বৰা আমাৰ মাছকুচি ভেটেনেৰী চাব চেণ্টাৰত কাম কৰে, তেখেতক আনি প্ৰথম ইনজেকশ্যন দিলোঁ। প্ৰথম ইনজেকশ্যন দিওঁতে এটা কাঢ়লি হ'ল। সেইটো পৰা আৰু এটা মানে কাঢ়লি হ'ল আপোনাৰ এইটো মানে ৰঙা কালাৰত যে তাই হ'ল। তাৰপিছত নৃত্য কৰাৰ পাছত এইবাৰ নেক্সট আৰম্ভ হ'ল আপোনাৰ জয়ন্তৰ লগত চিনাকি হ'লোঁ। এই গোটেইখিনি মানে ইয়াত যিখিনি আছে গোটেইখিনি আমাৰ জয়ন্তৰ হাতেদি হোৱা কৃত্ৰিম প্ৰজনন। বাৰু হেৰি বৰ্তমান আপোনাৰ কিমানজনী ক্ষীৰতী গাই আছে আৰু আপোনাৰ কাঢ়লি আছে? আপোনাৰ মোৰ এতিয়া বৰ্তমান ক্ষীৰতী আছে 2জনী আৰু গাভিনী আছে আপোনাৰ 3জনী, তাৰপিছত কাঢ়লি আছে 1জনী। গতিকে দাস, যেতিয়া গোটেইকেইজনী গাখীৰতী হয় তেতিয়া গাখীৰ কিমান উৎপাদন হয়? যদি ধৰক গোটেইকেইটা একেলগে গাখীৰ দিয়ে 50-60 লিটাৰ পাৰ ডে আপুনি পায়। আৰু বৰ্তমান আপুনি কিমান লিটাৰ গাখীৰ বিক্ৰী কৰি আছে? আপোনাৰ এতিয়া বৰ্তমান মই 2টাৰ গাখীৰ কণ্টিনিউৱাছ পাম। গোটেই ইয়াৰ 2টা বা 3টা গাখীৰ পায়ে থাকোঁ। ডেইলি ধৰক 10 লিটাৰ 12 লিটাৰ গাখীৰ মই ডায়েৰীত দি থাকোঁ। এই গাখীৰখিনি আপুনি ক'ত দিয়ে? আপোনাৰ আমাৰ ইয়াতে ডায়েৰী চেণ্টাৰ এটা আছে উৰপুটত, এই চেণ্টাৰটো দিয়া। মই বাহিৰত গাখীৰ বিক্ৰী নকৰোঁ। অৰ্থাৎ এই ছ'চাইটিত দিয়ে? ছ'চাইটি। আৰু ছ'চাইটিত আপুনি গাখীৰ দিয়ে, তাত তেওঁলোকৰ কিমান আপোনাক দৰত আপুনি বিক্ৰী কৰে? তেওঁলোকে কিমানকৈ দিয়ে আপোনাৰ প্ৰতি লিটাৰত? এইটো আপোনাৰ মোৰ বুলি নহয়, আমাৰ তাতে গাখীৰ প্ৰায় 14জন মানে ঢালোঁ। গাখীৰৰ মানে মেচিনত মিটাৰ উঠে, ৰেট কিন্তু সদায় একে নাথাকে।
ধৰক আজি মোৰ 52 টকা মাৰিছে, কোনোবা দিনা 55 মাৰিব, কোনোবা দিনা 60 টকাও মাৰিব। মানে গাখীৰৰ হেৰিটো যিটো ফেট পাৰ্চেণ্ট আৰু SMS-ৰ মানে উঠা নামা হৈ থাকে, সেইটো ধৰিব নোৱাৰোঁ আৰু তথাপি ধৰক 50 টকাৰ তলত নাই। গতিকে এইটো ছ'চাইটিত দিয়াৰ ফলত আপোনাৰ কোনো বিক্ৰীৰ এটা সমস্যা নাই। ছ'চাইটিত দিয়াৰ পৰা এটা মই বেনিফিট হৈছোঁ, ধৰক পইচাটো আমাক ডায়েৰীয়ে 10 দিনৰ মূৰে মূৰে গাখীৰৰ পইচাটো আমাক দি দিয়ে বেংকত। আমি সেইটো পইচা ওলাই আনি সিহঁতৰ খাদ্যৰ ব্যৱস্থাটো কৰোঁ, লগতে আমিও সিহঁতৰ পইচা দি অলপ খাব পাৰিছোঁ। গতিকে পইচাৰ অসুবিধা আমি পোৱা নাই। বাৰু দাস, আপুনি তেওঁলোক এই যেটা আপোনাৰ গাই গৰুখিনি এই যে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি কেনেধৰণে আপুনি ৰাতিপুৱাৰ পৰা কৰে, বা ৰুমি দাস আপোনাৰ শ্ৰীমতীৰ লগত কেনেধৰণে কামটো আৰম্ভ কৰে? একচুৱেল ছাৰ, এইটো যদি আমি ক'ব যাওঁ, আমাৰ ওচৰৰ মানুহখিনি আচলতে মানে যে সিহঁতে ইমান গৰুকেইটাৰ লগত লাগি থাকে। আজি যেনেকুৱা দেখিছে আপোনালোকে সদায় এনেকুৱাই দেখিব, যেতিয়াই আপুনি আহে গৰু মোৰ এনেকুৱাই দেখিব। মানে সিহঁতক ৰাতিপুৱা ওলাই আনো, গোহালিততো গৰু গোবৰ ছটকিবই স্বাভাৱিক, খিচিবই। ওলাই আনি সিহঁতক অলপ অলপ চাপৰ খাব দিলোঁ। চাপৰ খোৱাৰ পাছত সিহঁতে পানী খায়, পানী খোৱাৰ পাছত পাইপ ফিটিং কৰি গোটেই ভৰিবিলাক ধুই লোৱা হয় আৰু গোটেই জেগাখিনিত পানী মাৰা হয়। পানীখিনি মাৰি দিলোঁ, তাৰপিছত সিহঁতে ক্ষীৰাও আৰম্ভ কৰিলোঁ, চাফা চুফা কৰি লৈ ক্ষীৰাই মই গাখীৰ দিব যাওঁ ডায়েৰীত। তাৰপাছত এওঁ আপোনাৰ দানা মানে খাদ্যটো দিয়া আৰম্ভ কৰি দিয়ে। দানাখিনি এওঁ দিয়ে, মই গাখীৰখিনি দি আহোঁ। দানা চানা খালে, দানা চানা খোৱাৰ পাছত আকৌতো হাগিবই, গোবৰ ওলাবই, খিচিবই, সেইবিলাক আকৌ চাফা কৰিলোঁ। চাফা কৰি আপোনাৰ সিহঁতক এইবাৰ গা ধুৱাই দিয়া হ'ল। গতিকে বতৰ বেছি বেয়া থাকিবৰ দিনা সেইদিনা নিদিওঁ, ভাল বতৰত সদায় দিওঁ প্ৰায়। গাঁওবিলাক ধুৱাই দিলোঁ, গাঁওবিলাক ধুৱাই দি আপোনাৰ পটাছ পানী গোটেই মাৰি দিয়া হয়। তাৰপিছত পটাছ পানীটো মাৰি দি শুকোৱাৰ পাছত বগা ফেনাইল এটা আনি থোৱা আছে, এই মাখি চাখিৰ কাৰণে বগা ফেনাইলটো ছিটিয়াই দিয়া হয়। আৰু গোটেইখিনি কাম অকলে নকৰোঁ, দুজনে কৰোঁ। মোতকৈ আমাৰ কষ্ট অলপ বেছি হয়, তাৰমানে খাদ্যটো এওঁহে খোজে, মোক নোখোজে। বাৰু ৰুমি দাস, আপুনি কেনেধৰণে সহায় কৰে কওকচোন? দাসে ক'লেই হয়, মানে এওঁতকৈ বেছি টাইম ময়ে দিব লাগে সিহঁতক। এওঁ মিল আছে, মিলত সোমাই তাৰপাছত আৰু সিহঁতক চাফ চিকুণ কৰি দিয়া, গোবৰ খোৱা খাদ্য যি টাইমত যিখিনি লাগে সেইটো মোৰ হিচাপত আছে। এওঁ সেইটো বুজি নাপায়। আৰু গাখীৰো ক্ষীৰাই দিয়ে? এওঁ কেতিয়াবা নোৱাৰিলে মই ক্ষীৰাওঁ, কিন্তু গাখীৰ সিমান ওলাব নোৱাৰোঁ। তথাপিও মই সেইখিনি হেল্প কৰিব পাৰোঁ। আৰু বাকী দানা বা সেইখিনি মোৰ আৰু মানে ৰাতিও চোৱা চিতা কৰে? ৰাতিও চোৱা চিতা। অহাৰ ফুলা বা মাষ্টাইটিছ ৰোগ হ'ল আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত ৰোগ। সাধাৰণতে অপৰিষ্কাৰ মজিয়া, বীজাণুনাশক দ্ৰব্য ব্যৱহাৰ নকৰা, অপৰিষ্কাৰ পৰিৱেশত গাখীৰ খীৰোৱা, অহাৰ নোধোৱাকৈ গাখীৰ খীৰোৱা আদি বিভিন্ন কাৰণত এই ৰোগ হয়। এই ৰোগত আক্ৰান্ত হ'লে এটা বা দুটা বাটেৰে গাখীৰ নোলোৱা হয়। অহাৰখন ফুলি উঠে, খীৰাব নিদিয়ে। সেয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাইহে এই ৰোগ প্ৰতিৰোধ কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিভিন্ন দিশৰ ওপৰত পলাশবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাই কয় এনেদৰে। তেখেতৰ ফাৰ্মখন এখন আদৰ্শ পাম বুলি আমি ক'ব পাৰোঁ, কাৰণ তেখেতে যি ধৰণে গৰুখিনিৰ পৰিচৰ্যা কৰিছে বা চাফ চিকুণকৈ ৰাখিছে, ইয়াৰ পৰা মই গম পোৱা মতে তেখেতৰ এই গাইকেইজনী এবাৰো মেষ্টাইটিছ ৰোগত আক্ৰান্ত হোৱা নাই। অৰ্থাৎ তেখেতৰ গোহালিৰ পৰা আৰম্ভ কৰি য'ত বেলেগকৈ আছুতীয়াকৈ গৰুখিনিও ৰাখিছে, এই ৰখাখিনি তেখেতে অতি উন্নত মানদণ্ডৰ হিচাপত ৰাখিছে। আৰু তেখেতে সদায় নিয়মীয়াকৈ পৰিষ্কাৰ কৰি থাকে, গোবৰ পানীখিনি চাফা কৰি থাকে, পেচাব পায়খানাবিলাক চাফা কৰি দিয়ে। তাৰ লগতে তেখেতে নিতৌ আপোনাৰ পটাছিয়াম পাৰমাংগানেট চলিউশ্যন দি পেলাই চাফা কৰে। কেৱল তেখেতৰ অকণমান যদি ড্ৰেইনেজ ছিষ্টেমটো আৰু অকণমান উন্নতি কৰে, তেতিয়াহ'লে মই ভাবোঁ এইখন অতি উন্নত মানৰ ফাৰ্ম বা পাম হিচাপে পৰিগণিত হ'ব। আৰু তেখেতসকললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। তেখেতসকলে আৰু এই পামখনৰ জৰিয়তে তেখেতসকলৰ জীৱনত আৰু অধিক উন্নতি কৰক, এয়াই মোৰ কামনা থাকিল। যোৱা 3টা বছৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে গাহৰি উদ্যোগটো সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ পাছত শেহতীয়াকৈ পুনৰ ঠন ধৰি উঠিছে আৰু বজাৰখনো ভাল হৈছে। পলাশবাৰী ৰাজচক্ৰৰ উৰপুত গাঁৱৰ মালব্য কলিতা আৰু নমিতা কলিতা এহাল উদ্যমী গাহৰি পালক। তেওঁলোকে ব্ৰিডিং ফাৰ্ম হিচাপে চলাই আছে যদিও বিক্ৰী নোহোৱা পোৱালিবোৰক ফেটেনাৰ হিচাপে বিক্ৰী কৰি আছে। মালব্য কলিতাই কোৱা মতে ব্ৰিডিং পোৱালি 5,500 টকাকৈ
আৰু মাংসৰ বাবে প্ৰতিটো ফেটেনাৰ গাহৰি 18,000ৰ পৰা 20,000 টকাৰ ভিতৰত বিক্ৰী কৰে। এনেদৰে বছৰত কলিতা দম্পতীয়ে প্ৰায় 8 লাখ টকা আয় কৰে। ইতিমধ্যে মালব্য কলিতাই গাহৰিৰ দানা চাব ডিলাৰশ্বিপ লৈ অন্য এক আয়ৰ পথ লৈছে। এই প্ৰসংগত মালব্য কলিতা আৰু নমিতা কলিতাই কয় এনেদৰে। এই গাহৰি পামখন তুমি কেতিয়া আৰম্ভ কৰিলা? ছাৰ মোৰ 2008 চনৰ পৰা মানে সৰু সুৰাকৈ অলপমান আৰম্ভ কৰিছে। গাহৰি পামৰ কথা কিয় ভাবিলা? ছাৰ মানে তেতিয়া মোৰ সেনেকুৱা বেলেগ ইনকামো নাছিল, মানে দুটামান মই গাহৰি আনি পেলাই ফাৰ্ষ্ট ছাৰ আৰম্ভ কৰিছিলোঁ। তাৰপিছত বোলো মই এইটো লাভৱান ব্যৱসায় বুলি সেই কৰাৰ কাৰণে মই সেইটো আৰম্ভ কৰিছিলোঁ ছাৰ। সেইটোৰ পৰাই মই অলপমান তাৰপিছত মই পোৱালি জগালোঁ, তাৰ পৰাই মই অলপমান এতিয়া আহি এইখিনিমান হেৰি কৰিছোঁ আৰু ইয়াতে। বৰ্তমান কিমানটা গাহৰি আছে পোৱালিকে ধৰি বা মানে গাখীৰ এৰা পোৱালিকে ধৰি কিমান আছে? ছাৰ এতিয়া বৰ্তমান মোৰ 70+ আছে ছাৰ। 70+ আছে। বাৰু মালব্য, এই যে পামখন তুমি ব্ৰিডিং হিচাপত কৰি আছা নে তুমি ফেটেনিং ফাৰ্ম হিচাপত কৰি আছা? ছাৰ মেইন মই ব্ৰিডিঙত বেছি গুৰুত্ব দিছোঁ। তাৰপিছত যিখিনি পোৱালি মোৰ ৰৈ যায় সেইখিনি মই ফেটেনিং কৰোঁ আৰু অলপ চলপ কৰোঁ আৰু তাৰো মানে ৰাখি দিওঁ। বাৰু পোৱালি ব্ৰিডিঙৰ কাৰণে পোৱালি কিমান বয়সত বিক্ৰী কৰা? ছাৰ মই 28 দিনৰ পৰা 1 মাহৰ ভিতৰত মই বিক্ৰী কৰোঁ। 28 দিনৰ পৰা 1 মাহ। আৰু তোমাৰ মই 25 দিনত মাকৰ পৰা চাইড কৰোঁ, 28 দিনৰ পিছৰ পৰা মই আৰম্ভ কৰোঁ। আৰু আজিকালিতো গোটেই পোৱালি মোৰ বুকিঙে থাকে, মানে পোৱালি বুকিঙে কৰি আছোঁ আৰু সেইমতে মাতি দিওঁ, আহি লৈ যায় 28 দিনৰ পৰা 30 দিনৰ ভিতৰত। তেতিয়া ওজন কিমান থাকে তোমাৰ? ছাৰ 10 কিলো প্লাছ থাকে। 10 কিলো প্লাছ থাকে। আৰু তেতিয়া মূল্য কিমান হয়, প্ৰাইচটো কিমান থাকে? ছাৰ এতিয়া মই 5,500 পৰা 6,000 টকাত বিকি আছোঁ। আৰু যিটো ফেটেনিঙৰ কাৰণে এই পিক কেনেধৰণে বিক্ৰী কৰা, কিমান ওজন? এইটো ছাৰ মই জন্মৰ পৰা পূৰা 5 মাহত মই 80+ পাওঁ আৰু 80+ কৰে। 80+ আৰু মই কিন্তু আৰু তো মানে পোৱালিও আৰু পোৱালিখিনি নহয় ডাঙৰ তো বহুত দানা হলেণ্ডৰ ফৰ্মুলা, কিন্তু পঞ্জাবৰ পৰা মানে হেৰি হয় আৰু আমাৰ গুৱাহাটী ডিষ্ট্ৰিবিউটৰ আছে, তাৰ পৰা মই ডিলাৰশ্বিপ লৈছোঁ, চাব ডিলাৰ লৈ পেলাই মই চলাই আছোঁ। গতিকে আৰু ময়ো আনো আৰু বাকী ওচৰে পাজৰে যিখিনি লাগে মই দি দিওঁ এটা মূল্যত। মই মিনিমাম 40 টকামান পাৰ বেগত হেৰি কৰি এটা লৈ পেলাই দি আছোঁ আৰু। বাৰু মালব্য, এটা কথা নিশ্চয় জানা যে এতিয়া মানে আমাৰ যিটো আফ্ৰিকান সোৱাইন ফিভাৰ, হয় ছাৰ, গতিকে এইটোৰ কাৰণে তুমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিছা? ছাৰ এইটোৰ কাৰণে মেইন বায়'চিকিউৰিটি মেইন প্ৰথম হয় ছাৰ। এইটোৰ কাৰণে তাৰমানে মই ফাৰ্মখনত যাতে চৰাই চিৰিকটি বা মানে বেলেগ ওচৰৰ মানুহ, তাৰপিছত জীৱ জন্তু যাতে ফাৰ্মত সোমাব নোৱাৰে এইখিনিত বেছি গুৰুত্ব দিওঁ। আৰু যিবিলাক ক্ৰেতা যিবোৰ কিনিব আহে তেওঁলোককো সোমাব নিদিওঁ, বাহিৰতে ছাৰ। আৰু মই স্প্ৰে কৰি দিওঁ ভৰি হাতটো গাঁৱত গোটেই। কিমান দিনৰ দি পেলাই কিমান দিনৰ মূৰে মূৰে এইটো? আৰু স্প্ৰেটো ছাৰ মই সপ্তাহত 2 দিন কৰোঁ। আৰু মানুহ আহিলে ভৰিত স্প্ৰে কৰি? হয়, সেইটোও কৰি দিওঁ। নিজা মোৰ সেই আছে স্প্ৰে মেচিন, সেইটো দি স্প্ৰে কৰি দিম। আৰু মানে এইটো বেয়া পালেও উপায় নাই, তাৰমানে সেইটো কৰোঁ আৰু। পটাছ পানীটো থাকেই ছাৰ ভৰিত তিয়াই যোৱাৰ কাৰণে, সেইটো তিয়াই যোৱাৰ কাৰণে। মানে এইটো ভিৰক্সাইডটো আৰু আফ্ৰিকান সোৱাইন ফিভাৰতো বহুতখিনি কাম কৰে। এইটো মানে মই এইটো সপ্তাহত 1 দিন সেইটো স্প্ৰে কৰোঁ। তাৰপিছত আৰু এই কেতিয়াবা মই এই B904 সেইটো কৰোঁ, আৰু কেতিয়াবা আৰু এই পটাছ পানী এইটো এনেকৈ কৰোঁ। সময়ে এইটো কৰি থাকোঁ ছাৰ। গতিকে মালব্য, এটা কথা তুমি মন কৰিছা যে আমি যদি বায়'চিকিউৰিটি মেইনটেইন কৰোঁ আমাৰ বহুখিনি ছেভ হয়। বহুখিনি হয় ছাৰ। গতিকে তুমি যিখিনি বায়'চিকিউৰিটি প্ৰট'কল বা যিখিনি মানে এই গাহৰি বিক্ৰী কৰা নে?
ছাৰ সেনেকুৱা মোৰ নাই মেইন মানে লিখিত একো সেই ৰখা নাই তাৰমানে কিন্তু মোৰ 8ৰ পৰা 10 লাখ ছাৰ মোৰ গাহৰি এটা মানে পোৱালি প্লাছ ফেটেনি এনেকুৱা আৰু মোৰ মাকখিনি মানে 2-3 মাহৰ 2-3 বছৰ সেই মানে পিয়ানোৰ পৰা মই নাৰাখোঁ আৰু 2-3টা পিয়ান দিয়া যিখিনি ভাল হয় সেইখিনি অলপ ৰাখি দিওঁ যেতিয়া অলপ পোৱালি পৰা কমি যায় সেই মাইকটো উলিয়াই দিওঁ আৰু তেতিয়া নতুন ৰাখি দিওঁ শেহতীয়াকৈ আমাৰ ৰাজ্যত মাকৈ খেতি ব্যাপক হাৰত কৰা পৰিলক্ষিত হৈছে সেয়ে এছাম গোপালকে মাকৈ খেতি কৰি মাকৈ বিক্ৰী কৰাৰ পিছত মাকৈ কাগজ গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে আনকি সাইলেজ ৰূপতো মাকৈ কাগজ উৎপাদন কৰি আছে তেনে এজন উদ্যমী গোপালক হ'ল দৰং জিলাৰ খাৰুপেটিয়াৰ খুগজাৰী গাঁৱৰ সাদ্দাম হুছেইন প্ৰায় 18জনী গাই গৰু থকা সাদ্দাম হুছেইনৰ গোপামৰ গড় হিচাপত 200 লিটাৰ গাখীৰ উৎপাদন হয় সাদ্দাম হুছেইনে গোপাম তথা সাইলেজ উৎপাদনৰ প্ৰসংগত আমাৰ সৈতে হোৱা কথোপকথনত এনেদৰে কয় প্ৰিয় শ্ৰোতা দৰ্শক আমি সকলোৱে জানো যে দুগ্ধ পামৰ ক্ষেত্ৰত ঘাঁহৰ প্ৰয়োজনীয়তা কিমান কিন্তু আমি এই ঘাঁহ আমাৰ ৰাজ্যখনত এটা সীমিত সময়ৰ বাবে পাওঁ বিশেষকৈ বাৰিষা সময়ত আমাৰ ঘাঁহৰ বিৰাট নাটনি হয় যাৰ কাৰণে কিছুমান পশুপালক বিশেষকৈ দুগ্ধ উৎপাদকসকল যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হয় আৰু যিসকল দুগ্ধ উৎপাদক বা গোপালকৰ নিজা ঘাঁহৰ খেতি আছে অন্ততঃ তেওঁলোকে সেই সমস্যাৰ বা সেই নাটনি জৰা মাৰিব পাৰে কিন্তু আমাৰ এতিয়া আমি দেখিবলৈ পাওঁ যে আমাৰ ৰাজ্যৰ বহু সংখ্যক গোপালকে নিজাববীয়াকৈ ঘাঁহৰ খেতি কৰে কিন্তু ঘাঁহৰ খেতি কৰাৰ উপৰিও এতিয়া আমাৰ আটাইতকৈ এটা ভাল কথা বা ভাল খবৰ হৈছে যে এতিয়া মাকৈ খেতিটো আমি সকলো সময়তে কৰিব পাৰিছোঁ আজি অসমৰ মাকৈ বিহাৰলৈকে যায় ই অকল মাকৈ যিহেতু মাকৈ আজিকালি ইথানল প্ৰডাকশ্যনতো ব্যৱহাৰ কৰিছে কৃষকসকলে দুটা ব্যৱসায়িক দৃষ্টিভংগীৰে মাকৈ খেতি কৰে এফালে তেওঁলোকে গোপালনৰ হিচাপত গোখাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে আনফালে তেওঁলোকে ইথানলৰ কাৰণে মাকৈ তেওঁলোকে বিক্ৰী কৰিব পাৰে আমি আজি তেনে এজন দুগ্ধ উৎপাদক বা গোপালক পাইছোঁ তেওঁ হৈছে সাদ্দাম হুছেইন সাদ্দাম হুছেইনৰ ঘৰ হৈছে আমাৰ দৰং জিলাৰ খুগজানী গাঁও তেখেতে খাৰুপেটীয়া তেনে অঞ্চলতে এজন উদ্যমী তেখেত গোপালক তেখেতে 2000 চনৰ পৰাই গোপালন কৰি আছে আৰু উল্লেখনীয় যে সাদ্দাম এজন গোপাল মৈত্ৰী বা তেওঁৰ মৈত্ৰী কৰ্মী আহক আমি সাদ্দামৰ লগত কথা পাতোঁ বাৰু সাদ্দাম আপুনি কেনেধৰণে এই গোপালনখন আৰম্ভ কৰিলে বা কিয় আৰম্ভ কৰিলে সামান্য কি হ'ল যিহেতু মই এজন ফাৰ্মাৰৰ ল'ৰা মই সৰুৰ পৰাই দেখা পাই আছোঁ দেউতাই খেতিৰ লগত জড়িত থকা মানুহজনে ঘৰত গৰু ৰখাটো বাধ্যতামূলক যেনে এতিয়া আমাৰ ট্ৰেক্টৰ হৈছে এটা সময়ত ট্ৰেক্টৰ নাছিলে তেতিয়া মাটি চৰাবৰ কাৰণে আমাক গৰু পুহিব লগা হৈছিলে ঘৰত আমাক সৰু আছিলে আমি গাখীৰ খুৱাবৰ কাৰণে আমাক গাই পুহিব লগা হৈছিলে তেতিয়া আমাৰ লোকেল গৰুখিনি আছিলে লখিমী জাতটো আছিলে কিন্তু সেই সময়ত আমাৰ মানুহসমূহ কম আছিলে সেই অনুপাতত আমাৰ লোকেল গৰু হ'লেও যথেষ্ট হৈ আছিলে যেতিয়া নেকি আমাৰ জনসংখ্যাৰ বিস্ফোৰণ হ'লে তেতিয়া আমাৰ ডিপাৰ্টমেণ্টে যিটো কাম কৰিলে আমাৰ হাইব্ৰিড গৰু আহিলে ব্ৰিড আহিলে ক্ৰছ ব্ৰিড আহিলে হলষ্টিয়ান ফ্ৰিজিয়ান আহিলে সেই অনুপাতত মোৰ দেউতাকে ইয়াৰ ওপৰত গুৰুত্ব দিলে যে নাই আমি অকল খেতি কৰিলেও নহ'ব দুগ্ধজাতো কৰিব লাগিব তেতিয়াৰ পৰা আমাৰ দেউতা এই গোপালনৰ ওপৰত জড়িত হৈ আছে মই যেতিয়া পঢ়া শুনা এৰিলোঁ এৰাৰ পিছত মোৰ মানে তেনেকুৱা হেঁপাহ আছিলে মই এটা ফাৰ্ম কৰিম দুগ্ধজাত কৰিম গাখীৰ প্ৰডাকশ্যন কৰিম আমাৰ অঞ্চলটো কৃষিৰ ওপৰত নিৰ্ভৰশীল যিহেতু আমাৰ তাত কৃষিৰ লগত জড়িত তাতে আমি গৰু পুহিবলৈ আমাৰ বহুত সুবিধা আছে ঠাই আছে খেতি বাতি আছে তাতে আমি ঘাঁহ পৰা আৰম্ভ কৰি গোটেইখিনি সা সুবিধাখিনি আমাৰ আছে সেইকাৰণে মোৰ মানে তাৰ লগত জড়িত থাকি ভাল লাগে যেহেতু দেউতাকৰ লগত সৰুৰ পৰাই উঠা বহা কৰিছোঁ সেইবিলাক চাইছোঁ সেইবিলাক চাই মোৰ মানে আনন্দিত হ'ব বৰ্তমান কিমানজনী গাই গৰু আছে মোৰ বৰ্তমান 17জনী গাই আছে তাৰে 14জনী চেউৰী আছে 2জনী বাফেলো আছে আৰু লগতে বুল আছে আৰু এই গাখীৰ উৎপাদন কিমান হয় বৰ্তমান মোৰ 1 কুইণ্টেলকে ডেইলি আহি আছে যেহেতু মোৰ এতিয়া বৰ্তমান 5জনী গায়ে মানে 100 লিটাৰ 5জনীয়ে গাখীৰ দি আছে বাকীখিনি প্ৰেগনেণ্ট পিৰিয়ডত আছে আৰু হাইফাৰখিনি 4জন হাইফাৰ
প্ৰেগনেণ্ট পিৰিয়ড আছে। গতিকে এই উৎপাদিত গাখীৰখিনি আপুনি ক'ত বিক্ৰী কৰে? মই উৎপাদিত গাখীৰখিনি মোৰ যিখিনি মোৰ ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টত যিমানখিনি লাগে এইখিনি ৰেষ্টুৰেণ্টত দিওঁ, বাকীখিনি মই পূৰবী ডায়েৰীত দি আছোঁ। তাৰ কাৰণ কি হ'ল, আমাৰ তাতে লোকেল চেলটো মানে যেনেকুৱা হ'ব লাগিছিলে সেই অনুপাতত মাৰ্কেটটো তো তাতে যাই কিনে বহি কিনে যিমান টাইম বিক্ৰী কৰিব লাগে সেইটোৰ কাৰণে মোৰ মানুহৰ অভাৱৰ কাৰণে মই পূৰবী ডায়েৰীত দি আছোঁ। আৰু পূৰবী ডায়েৰীৰ পৰা মই যিমানখিনি সা সুবিধা পাইছোঁ সেইখিনি মই পূৰবী ডায়েৰীত কৃতজ্ঞতা জনাব লাগে। বাৰু আমি এটা কথা জানো যে আপুনি এটা সাইলেজৰো আৰম্ভ কৰিছে, এই সাইলেজ প্ৰকল্পটো আপুনি কিয় মনলৈ আহিল আৰু কেনেধৰণে এই প্ৰকল্পটো ৰূপায়ণ কৰি আছে? স্যাৰ, যেতিয়া নেকি আমি গাখীৰ প্ৰডাকশ্যন কৰিবৰ কাৰণে যিমানখিনি আমি দানা চাপৰ খুৱাব লগা হৈছে সেই সময়ত আমি বহুত মানে অসুবিধাত ভুগিব লগা হৈছিলে। আমাৰ গাখীৰ প্ৰডাকশ্যন কমি গৈছিলে। যেতিয়া নেকি বাৰিষা দিন থাকে তেতিয়া আমি ঘাঁহৰ প্ৰডাকশ্যনটো ঠিকে থাকে, যেতিয়া খাৰৰ দিন আহে তেতিয়া আমাৰ ঘাঁহৰ প্ৰডাকশ্যনটো কমি যায়। তেতিয়াৰ পৰা মোৰ মানে মগজু এনেকুৱা আছিলে যে মই কেনেকৈ কি কৰিব পাৰোঁ এইটো সময়ত। তেতিয়া আমাৰ বহুত ডক্টৰৰ লগত কথা পাতিলোঁ। ডক্টৰৰ লগত কথা পতাৰ পিছত মই গম পালোঁ যে সাইলেজ বুলি এটা আছে, এইটো আমি ড্ৰাই দিনত বনাই ৰাখিব, মানে বাৰিষাৰ দিনত বনাই ৰাখিব পাৰোঁ আৰু যেতিয়া নেকি শুকান দিন আহিব তেতিয়া আমি খুৱাব পাৰোঁ, মানে ষ্ট'ৰেজটো ভালকৈ কৰিব পাৰোঁ। তেতিয়াৰ পৰা ছাৰ মানে কি মই মাকৈ গছৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। মাকৈ গছ খেতিৰ পৰা কাটি লৈ আহি কিনে মই হাতেৰে ডাইৰেক্ট সৰু সৰুকৈ কাটি কিনে প্লাষ্টিকত ৰাখিছিলোঁ। তাৰপিছত আমাৰ ডায়েৰী ডেভেলপমেণ্টৰ লগত মই জড়িত হৈ আছোঁ যিহেতু, তেতিয়া আমাৰ নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ পৰা মোক সাইলেজ প্লাণ্ট এখন দিছে, মানে ঘাঁহখিনি কাটিবৰ কাৰণে মেচিন এখন দিছিলে। সেইটো মেচিনেৰে মই বহুত দিন কৰিলোঁ। সেইটো উপৰিও এতিয়া বৰ্তমান নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ পৰা 5 বছৰৰ এগ্ৰিমেণ্টত মোক সাইলেজ প্লাণ্ট এখন দিছে। যি সাইলেজ প্লাণ্টত আমি নেকি ইজিভাৱে হাই টেকনলজি হিচাপে আমি বস্তুখিনি ভালদৰে পেকিং কৰি ৰাখিব পাৰোঁ আৰু যিটো নেকি আমি এবছৰলৈকে ষ্ট'ৰেজ কৰি ৰাখিব পাৰিম, মালখিনি বেয়া নহয়। আৰু সেইখিনি সাইলেজ আমাৰ যেনে কেঁচা খালে যিখিনি মানে গাখীৰ প্ৰডাকশ্যন হ'ব তাতকৈ ছাৰ বেছিকৈ হয়। কিয় ছাৰ, মানে কি হয়, কেঁচা খাৰটো খোৱাৰ লগে লগে কেতিয়াবা পাতলা বেয়া নকৰে, কিন্তু সাইলেজ খোৱাৰ পিছৰ পৰা ডাইজেষ্টিভটো ভাল হৈ আছে। ডাইজেষ্টিভ ভাল হোৱাৰ কাৰণে গাখীৰ প্ৰডাকশ্যনটো ছাৰ ভাল হৈ আছে আৰু গাখীৰৰ ফেট কোৱালিটিও ভাল হৈছে। গোপামৰ সফলতা নিৰ্ভৰ কৰে পৰিপুষ্টি, স্বাস্থ্য সুৰক্ষা আৰু নিয়মীয়া প্ৰজনন। কিন্তু পৰ্যাপ্ত ঘাঁহ যোগান বা ঘাঁহৰ খেতি অবিহনে গোপাম অতি প্ৰত্যাহ্বানমূলক। সেই নিয়মীয়া ঋতুকালীন ঘাঁহ খেতিয়েহে গোপালকক লাভৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব পাৰে। তেনেদৰে বিজ্ঞানসন্মত গোহালি পৰিষ্কাৰ পৰিচ্ছন্নতাই আৰ্থিক সুৰক্ষা নিশ্চিত কৰে। ইয়াৰ বাবে প্ৰয়োজন মাথো পৰিশ্ৰম, চেষ্টা আৰু আন্তৰিকতা। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में